হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মানে ইয়াত পহৰা দি থকা আৰক্ষী বিষয়াসকল মই আজি আপোনালোকক এটা কথা ক'ব বিচাৰিছো উপৰোক্ত আমাৰ বক্তাসকলে কৈ গৈছে ভীমৰাও আম্বেদকাৰৰ বিষয়ে আমি এটা কথা হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো তেওঁৰ জৰিয়তে অমিত শাহক কাণত পেলাব বিচাৰিছো যে হেৰো সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল কংগ্ৰেছ এনেকুৱা এটা দল কংগ্ৰেছৰ ইতিহাস আছে কংগ্ৰেছ এনেকুৱা এটা দল কংগ্ৰেছৰ ইতিহাসত বি.আৰ. আম্বেদকাৰৰ দৰে ব্যক্তিয়ে এখন পবিত্ৰ ধৰ্মগ্ৰন্থৰ নিচিনাকৈ আমাক এখন পবিত্ৰ গ্ৰন্থ দি গৈছে গ্ৰন্থখনৰ নাম কি হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধান এখন সংবিধানে আমাক কি দিছে এখন সংবিধানে কৈছে তুমি যদি সনাতনী পন্থা লোৱা আৰু তুমি যদি ইছলাম তুমি ইছলামৰ পন্থা লোৱা তুমি যদি খ্ৰীষ্টিয়ান তুমি গীৰ্জাত যোৱা তুমি যদি বৌদ্ধ তুমি বৌদ্ধ ধৰ্ম লোৱা ইয়াত সংবিধানে আমাক অধিকাৰ দি গৈছে আৰু অমিত শাহে যিখন সংবিধানৰ শপত লৈ পেলাই সাংসদ হৈছে তাত মন্ত্ৰী হৈছে অমিত শাহৰ শিক্ষাগত অৰ্হতা কম কাৰণে চাগে তেওঁ পাহৰি গৈছে যে সংবিধানখনক নস্যাৎ কৰাৰ পৰিণতি কি হ'ব হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে কংগ্ৰেছে গুলি ফুটুৱাটো বিচাৰিছে মই হিমন্ত বিশ্ব শৰ্মাক কৈ গৈছো ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ইতিহাস হিমন্ত বিশ্ব শৰ্মাই জানে বগা ব্ৰিটিছক খেদিছে কন্দুৱা গেছ আৰু গুলিক যদি ভয় খালেহেঁতেন মৃদুল ইছলামৰ মৃত্যুৰ পিছত ইমান মানুহ ইয়াত আজি নাহিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীক কৈছো আমি খবৰ এটা পালো গৌৰৱ গগৈ ডাঙৰীয়াক হাউচ এৰেষ্ট কৰিব বিচাৰিছিলে কিন্তু গৌৰৱ গগৈক যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা থুনুকা ভয় খোৱা মানুহ পুলিচেও ভয় ভাবিছে দেৱব্ৰত শইকীয়াক যদি হাউচ এৰেষ্ট কৰিব বিচাৰিছিল পুলিচেও ভাবিছে যে এইসকল হিতেশ্বৰ শইকীয়া তৰুণ গগৈ ডাঙৰীয়াৰ আৰু তেওঁলোকে মাতৃৰ গৰ্ভত ইতিহাস শিকি আহিছে কংগ্ৰেছৰ তেওঁলোকক হাউচ এৰেষ্ট কৰিব নোৱাৰে মই সেইকাৰণে আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা অসমৰ প্ৰতিজন মানুহক আজি ক'ব বিচাৰিছো এইটো কংগ্ৰেছৰ প্ৰতিবাদ নহয় এইটো কোনো মানৱেন্দ্ৰ শৰ্মাত বহি থকা প্ৰতিবাদ নহয় এইটো প্ৰতিবাদত যদি অসমৰ প্ৰতিজন জনতাই যদি অংশগ্ৰহণ যদি নকৰে আন্তৰিকতাৰে যদি আপোনালোকে সংবিধানখনক যদি স্বীকাৰ নকৰে এটা দিনত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে যেনেকে মৃদুল ইছলামৰ প্ৰাণ ললে আপোনাৰ পুত্ৰৰো কিন্তু প্ৰাণ লবই সংবিধান নস্যাৎ কৰি মই দীঘলীয়া নকৰো এটা কথা আপোনালোকক ক'ব বিচাৰিছো এদেও দুদেও লুটানিয়াৰ চেও কিন্তু ইণ্ডিয়া এলায়েন্সত নৰেন্দ্ৰ মোদী বাহিনী সেই 400 সাংসদ জয় কৰাৰ যিটো সপোন নস্যাৎ কৰিলে আৰু যদি 400 সাংসদ আনিব পাৰিলেহেঁতেন সংবিধান সলনি কৰি এওঁলোকে এক দেশ এক দল আৰু তেওঁলোকৰ বিজেপি আৰু আৰএছএছৰ সংবিধান ইয়াত প্ৰতিষ্ঠা কৰিলেহেঁতেন আৰু ৰাহুল গান্ধী ডাঙৰী আৰু খাৰ্গেজীৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে তাক নস্যাৎ কৰি তেওঁলোকক সংবিধানখন নস্যাৎ নকৰাৰ এটা পথ কংগ্ৰেছে সংকল্প কৰি ললে মই সেইকাৰণে কৈছো ৰাহুল গান্ধী ডাঙৰীয়াই কি কৈছে ডৰো মত কংগ্ৰেছৰ মানুহে যে ভয় খোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনীক কৈ গৈছো যে আপোনালোকৰ যি কন্দুৱা গেছ আৰু বুলেট আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দি অসমৰ মানুহৰ যদি প্ৰাণ ল'ব বিচাৰিছে আপোনালোকে কিন্তু এটা কথা ভুল কৰিছে এই পুলিচে হিমন্ত বিশ্ব শৰ্মাৰ কাৰো নহয় ঐ পুলিচ ঐ ডিসি বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই আজি কন্দুৱা গেছ দি লৈ ৰৈ থকা সকল পুলিচৰো কিন্তু নাকত ধৰি চাকত ঘূৰাই আপোনালোকক কেতিয়া ক'ত ট্ৰান্সফাৰ কৰি ক'ত এনকাউণ্টাৰ কৰি পেলাই দিব এই কথা পুলিচেও চিন্তা কৰা ভাল হে মই কৈছো সংবিধান সুৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছৰ ইতিহাস প্ৰত্যেকজন মানুহে পঢ়াৰ সময় সমাগত আৰু হিমন্ত বিশ্ব শৰ্মাই 23টা বছৰ কংগ্ৰেছত যে লালন পালন হৈ শক্তিশালী হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাক কৈছো পাপে পাপকো নেৰে
সংবিধান নস্যাৎ কৰি প্ৰতিবাদৰ ভাষাক নস্যাৎ কৰিব পৰা বিচৰা হিমন্ত বিশ্ব শৰ্মা বলিয়া হ'ব যদি সংবিধানক তেওঁ নস্যাৎ কৰে। এই সংবিধানে হিমন্ত বিশ্ব শৰ্মাকো সেই একে অধিকাৰ দিছে যে ৰাজ ধৰ্ম পালন কৰি ৰাইজৰ হৈ ৰাইজৰ হকে কাম কৰাৰ অধিকাৰ দিছে। সেই মই আজি সকলোকে ধন্যবাদ দিছো যে ইমান আপোনালোকক প্ৰতিৰোধ কৰাৰ পাছতো ইয়াত সকলো মানুহ আছে। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত জিলাই জিলাই যে প্ৰতিবাদ হৈছে এই প্ৰতিবাদ অব্যাহত ৰাখিব। আমি পুলিচৰ বা হিমন্ত বিশ্ব শৰ্মাৰ ভয় ভীতিক নেওচি চাবি চলাই আমাৰ সংগ্ৰাম আমি লৈ যাব লাগিব। কাৰণ ধৰুৱা হিমন্ত বিশ্ব শৰ্মাই মই শুনিছো পৰ্তুগালত বোলে কোনোবাই ইয়াৰ ৰাজনৈতিক নেতাই তাতো চিটিজেনশ্বিপ লৈছে অসম লৈ ইয়াত লুটি যেনেকে নৰেন্দ্ৰ মোদীয়ে কৈছিলে মে তো ফকিৰ হো বঢ়িয়া বুস্তৰ বাদ কে হম চলা যাওঁগি। আমাক ধাৰত থৈ হিমন্ত বিশ্ব শৰ্মাই সংবিধান নস্যাৎ কৰি তেওঁলোকো এদিন গুচি যাব। গতিকে থাকিব লাগিব আমি। গতিকে সকলোৱে ঐক্যবদ্ধ হৈ আমাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰি সংবিধান ৰক্ষা কৰিব বুলি আহ্বান জনাই মই সকলোকে পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় ভীম।